हेलो फ्रेंड्स वेलकम बैक टू माय भिडिओ क्लास मोर भिडिओ क्लासले सकलोके स्वागत जनाइछु आशा करिछु आपनालोके भाले आछे फ्रेंड्स आजिर भिडिओ क्लासटू थाम्बनेলত देखि आपनालोके बुझि पाइছে आफ्टर सीटेट रिजल्ट काट ऑफत किमान एफेक्ट पड़िबो एटु प्रत्येके মোক प्रश्न কৰিছে আৰু বহুতে এটু কৰিবলৈ কৈছে কিমান জনে सीटेट क्वालिफाइड কৰিলে আসাম টেট ক্যান্ডিডেটছৰ করণীয় কি এই সকলো কথা আলোচনা কৰিম সো ভিডিও ক্লাসটো হেকলৈকে চাব আৰু মোৰ চেনেলত নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব মই এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিও বনাই থাকো সো লেটস স্টার্ট দা ভিডিও ক্লাস फ्रेंड्स पॉइंट नंबर 1 কিমান জনে সিটেট ক্যান্ডিডেট কোয়ালিফাইড কৰিলে এইটো হৈছে পইণ্ট নম্বৰ 1 এই ডাটাটো জানিব পাৰিলে মোটামুটি এটা আলোচনা কৰিব পৰা গল হয় যে কিমান কাট অফ আহিব পাৰে নেক্সট পইণ্ট নম্বৰ 2 যেহেতু সিটেট এপ্লাই কৰোতে এলাউ নাছিল সো বহুতে এই এক্সামটো দিয়া নাছিল কাৰণ এইটো প্ৰত্যেকই জানে অবশ্য যে ইয়াৰ আগত সিটেট এলাউ নাছিল যেতিয়া এপ্লিকেশন কৰোতে আছিল এইটো কিন্তু অসমত এলাউ নাছিল পিছত হে এইটো এলাউ কৰিছে অসম চৰকাৰৰ এটা নোটিফিকেশনৰ জৰিয়তে যে সিটেট এলাউ হ'ব তো যেতিয়া এক্সামটো এপ্লিকেশনটো চলি আছিল তেতিয়া এলাউ নাছিল বহুতে পৰীক্ষাটো দিয়া নাছিল মই এনেকুৱা ক্যান্ডিডেটৰ লগত বহুত কথা পাতিলো মই যে এলাউ কৰা নাছিল বাবে দিয়া নাছিল এইটো এটা পইণ্ট যে বেছি ক্যান্ডিডেটে এক্সামত বহা নাছিল পইণ্ট নম্বৰ 3 যিমান ক্যান্ডিডেটছে সিটেট কোয়ালিফাইড কৰিছে সকলোৰে কি কাট অফ হাই আছে নেকি এইটো এটা মানে ভাবিবলগীয়া কথা যে যিমান সিটেট ক্যান্ডিডেট এইবাৰ পাস কৰিছে প্ৰত্যেকৰে কি কাট অফ হাই নেকি নহয় প্ৰত্যেকৰে কাট অফ হাই নহয় মই কেইজনমানৰ লগত কথা পাতিলো সিটেট কোয়ালিফাইড ক্যান্ডিডেট তেওঁলোকৰ যিবিলাকে মোস্ট অফ দ্য ক্যান্ডিডেট অসম টেট পাস কৰা আছিলেই কিন্তু হিয়তৰ সিটেট ইমান কি কয় কাট অফ ইমান হাই নহয় এটো হৈছে পইণ্ট নম্বৰ 3 তো এইবিলাক পইণ্টৰ ওপৰত আলোচনা কৰিলে দেখা যায় যে কাট অফত ইমান এটা এফেক্ট নপৰাৰ সম্ভাৱনাই বেছি আছে তো চাও আৰু হেল্ল' ফ্ৰেন্ডস পইণ্ট নম্বৰ 4 এইবাৰেই প্ৰথম নহয় যে এডভাৰটাইজমেন্ট ডেট শেষ হোৱাৰ পিছত এলাউ কৰিলে আগতেও এনেকুৱা ঘটনা ঘটিছে লাষ্ট এডভাৰটাইজমেন্টত আপোনালোকে মনত আছে যে আকৌ 2 মাহ পিছত খুলি দিছিল টেট হোৱাৰ পিছত যে নতুন টেট ক্যান্ডিডেটেও এপ্লাই কৰিব পাৰিছিল তো এই ঘটনা প্ৰথম নহয় কি কি আৰু আলোচনা কৰা যায় নেক্সট তেতিয়াহলে অসম টেট ক্যান্ডিডেটছৰ করণীয় কি যেহেতু কে ক্যান্ডিডেটছৰ সংখ্যা বাঢ়ি গলে অসম টেট ক্যান্ডিডেটছৰ করণীয় কি পইণ্ট নম্বৰ 1 অসম টেট ক্যান্ডিডেটছ আপোনালোকক কৈ আছো মই আপোনালোকে চৰকাৰক খালি হৈ থকা পদৰ সংখ্যা বঢ়োৱাৰ বাবে আবেদন কৰিব পাৰে প্ৰায় দিছিল তো আপোনালোকে এইটো কৰিব পাৰে নেক্সট কিমান পদ খালি হৈ আছে ডাটাটো কালেকশন কৰিব পাৰে হয় পদৰ সংখ্যা বঢ়োৱাৰ আবেদন কৰাৰ আগতে আপোনালোকে এই ডাটাটো কালেকশন কৰিব পাৰে এই ডাটাটো সংগ্ৰহ কৰি এই আবেদনত গাঁঠি দিব পাৰে আৰু চৰকাৰলৈ এটা আবেদন কৰিব পাৰে এইটো আবেদন কৰিলে আপোনালোকৰ অলপ সহায় হ'ব যেন মোৰ হিচাপে লাগে নেক্সট এতিয়া আহো কাট অফৰ কি হ'ব কাট অফ কিমান হাই হ'ব পাৰে এই প্ৰশ্নটো প্ৰত্যেক ক্যান্ডিডেটছৰ মনত এতিয়া আছে বহুত টেনশন কৰি আছে মোৰ মানে বহুত মানুহে মোক মেসেজ দিছে পাৰ্সোনালি মোৰ WhatsAppত এনেকুৱা ইমান টেনশন ল'ব লগা নাই মই কৈ আছো কথাটো এক্সাক্ট কিমান ক্যান্ডিডেটছ পাস কৰিলে এই ডাটাটো জানিব পাৰিলেহে কাট অফ এনালাইসিস কৰা যাব কিমান ক্যান্ডিডেটছে পাস কৰিছে আৰু তাহাতৰ ভিতৰত কিমান ক্যান্ডিডেটছৰ কাট অফ হাই গৈছে এইটো জানিব পাৰিলেহে বস্তুটো মানে এটা আলোচনাত আহিব পৰা গল হয় কিমান ক্যান্ডিডেটছ পাস কৰিছে ইয়াৰ ওপৰত এটা এনালাইসিস কৰা গল হয় তো তবে মই খবৰ লৈ আছো যদি খবৰটো পাও তেতিয়াহলে মই আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু অসম চৰকাৰলৈ যেটো আবেদন কৰিব সেই আবেদনটো বিভাগীয় কৰ্তৃপক্ষকে কৰিব পাৰে এই কি কয় সিলেকশন প্ৰসেছত যিবিলাক বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক এটা আবেদন কৰিব পাৰে পদৰ সংখ্যা বঢ়াবলৈ তো পদৰ সংখ্যা বঢ়াবলৈ আবেদন কৰিব পাৰে এতিয়া আমি চাম সিটেটৰ কিমান কোয়ালিফাইড হল ইয়া চাওক এটা ডাটা ইয়াতে আছে ওয়েবসাইটত আছে ইমান ক্যান্ডিডেট পাস কৰিছে এৰাউন্ড কান্ট্ৰি মানে ভাৰতৰ ভিতৰত
Around 25 lakhs candidates appeared for the paper 1 and paper 2 exams, out of which only 9 lakhs 55,869 candidates qualified. A direct link to download the scorecard has been activated on the official website. তো 9 লাখ পাস কৰিছে অল ওভাৰ ইণ্ডিয়াত। এতিয়া অসমত কিমান পাস কৰিছে এই ডাটাটো যদি আপোনালোকে কোনোবাই জানে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত দি দিব, মই কাট অফৰ এনালাইচিছ কৰিব পাৰিম আৰু কি। এনালাইচিছ কৰিবলৈ মোক অলপ লাগে এই ডাটাটো। সো ফ্ৰেণ্ডছ, এইটো আছিল ভিডিঅ' ক্লাছ আপোনালোকলৈ জনাবলগীয়া বহুত এটা ইম্পৰ্টেণ্ট বস্তু। আপোনালোকে এই কেইটা বস্তু কৰিলে আপোনালোকৰ অলপ সহায় হ'ব যেন মই পাইছোঁ। সো আজিৰ এই ভিডিঅ' ক্লাছটো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আগলৈ আপোনাৰ কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট ছেকশ্যনত দি দিব, মই ছল্ভ কৰিবলৈ অলপ চেষ্টা কৰিম। সো সকলোকে শুভকামনা যাচি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ। ভিউৱাৰ্ছ, মই ইনফৰমেশ্যন আৰু প্ৰিপাৰেশ্যন অফ এক্সাম ভিডিঅ' এই চেনেলত বনাই থাকোঁ বাবে অনুৰোধ থাকিল যে আপোনাৰ ধুনীয়া হাতখনেৰে ছাবস্ক্ৰাইবৰ বুটামটো টিপি দি বেলটো প্ৰেছ কৰি দি মোক আৰু ভিডিঅ' বনাবলৈ উৎসাহিত কৰি